আজি ধৰিত্ৰী দিৱস মানৱ সভ্যতাৰ বাবে অতি প্ৰয়োজনীয় এটা দিন হ'ল পৰিৱেশ দিৱস। মানুহক সুৰক্ষা দি আহিছে আমাৰ গছ-গছনি, অৰণ্যৰ জীৱ আৰু উদ্ভিদ জগতখনক। কিন্তু বিজ্ঞান আৰু ঔদ্যোগিকৰণৰ ফলত গছ-গছনি নিশেষ হৈছে। জনসংখ্যা বৃদ্ধিৰ পিছতে নগৰীয়াকৰণ দ্ৰুত হ'ব ধৰিছে, যাৰ ফলস্বৰূপে আজি মুক্ত বতাহ, পানীৰ প্ৰাকৃতিক ভাৰসাম্য হেৰাইছে। গতিকে বিশ্বৰ চিন্তাশীলসকলে প্ৰকৃতিৰ ক্ষতিসাধনবোৰক সুৰক্ষাৰ লগতে ভাৰসাম্যৰ বাবে বিশেষ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। সেয়েহে সমগ্ৰ বিশ্বত আজি পৰিৱেশ দিৱসটো পালন কৰাৰ লগতে ধেমাজিৰ হাবুং ক্ষেত্ৰত হাবুং পৰিচালনা সমিতিয়ে গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছে। আপোনাৰ যিহেতু হাবুঙৰ মাটি কিমান আছে কালি? হাবুঙত 285 বিঘা মাটি আছে। 285 বিঘা মাটি কিছুমান এনক্ৰচমেণ্ট হৈ আছে। গতিকে এইখিনি আমি চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ যে 285 বিঘা মাটিটোৱে উলিয়াই দিব লাগে। মানুহখিনি মানুহ হিচাপে থাকক, মানুহৰ বাবে আমি কাম কৰিব যিহেতু বিচাৰিছোঁ। ঐতিহাসিক হাবুংখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব হ'লে ইয়াত বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া আছে। এটেনিক ভিলেজ, সেউজ পৰিৱেশ, ফল ফুল, চৰাই চিৰিকটি সকলো অহাকৈ ফল ফুল আৱিষ্কাৰ কৰিব লাগিব। আৰু গছ থাকিলেহে মানুহ থাকিব। গতিকে আমি গছ জীয়াই ৰাখিব বিচাৰিছোঁ। ইয়াত মৰুভূমিহেন জেগা, ইয়াত গছবিলাক জীয়াবলৈ অলপ কঠিন হয়। কিন্তু আজি বতৰ ভাল, এইবাৰ বৰষুণটো বেছি হৈছে। আমি সেইকাৰণে গছপুলি ৰোপণৰ কাৰ্যসূচী লৈছোঁ। আমাৰ লগত গোটেই হাবুং উন্নয়ন পৰিচালনা সমিতিৰ কৰ্মীসকল আছে। বিশেষকৈ এই মানুহবিলাকৰ ইয়াত ধৰি লওক আহিলে মানে গোটেই গৰমৰ প্ৰভাৱটো বেছি হয়। সেইকাৰণে আমি সেউজীয়া পৰিৱেশটো আগৰবাৰ 2018 চনৰ পৰা কণ্টিনিউ গছপুলি ৰুই আছোঁ, কিন্তু গছপুলিবিলাকে জীয়াব পৰা নাই। এবাৰ বেলেগ পদ্ধতি আমি লৈছোঁ যে গছটো যিটো পুলি একদম সৰ্বসাধাৰণতে জীয়াই, আমি ইয়াত সাঁচি, চিচু বহুত ধৰণৰ পুলি ৰোৱা আছে। ফাৰ্মৰ কাৰণে মানে এই বস্তুবিলাক ইয়াত সিহঁতক তোলাই সুন্দৰকৈ উঠাব পৰা নাই। গতিকে আমি এতিয়া প্ৰথমে বেলেগ এটা পুলি ৰুইছোঁ। কৃষ্ণচূড়া পুলিটো বেছিকৈ ৰোৱা হৈছে। তাৰ কৃষ্ণচূড়াই গোটেই পাতবিলাকে মাটিটো সাৰুৱা কৰিব, তাৰপিছতে বেলেগ পুলি ৰোপণ কৰিব। অসম চৰকাৰে এটা স্কিম লৈছে, নামটো পাহৰিলোঁ, কিবা এনাজৰী। এই এনাজৰীটো মুগা শিল্পৰ ক্ষেত্ৰত হাবুঙত যথেষ্ট মাটি আছে আৰু মুগা খেতি এই অঞ্চলটো হাবুঙৰ যিখিনি অঞ্চল তাত মুগা খেতিৰ বহুত হেৰি আছে। এই ক্ষেত্ৰত যিটো প্ৰজেক্ট এটা ঢকুৱাখানাত, এইটো প্ৰজেক্ট হাবুঙৰ ভিতৰত আপুনি বিচাৰিছে নেকি? প্ৰজেক্টটো মানে এনেকুৱা হয়, এইটো ঐতিহ্য। আমি মুগা পোহাটো আমাৰ আহোমৰে এটা নেচাৰ বা এইটো আমাৰ পৰিচয় মুগাৰ। কিন্তু সেইবুলি এতিয়া ধৰি লওক ঐতিহাসিক হাবুংখন এটা বেলেগ প্ৰক্ৰিয়ালৈ আমি লৈ যাওঁ। তাত মুগাৰ যিটো পোহা ছিষ্টেমটো আমি পুহিব পাৰোঁ বা পোহা ব্যৱস্থা কৰিব পাৰোঁ। কিন্তু এনেকুৱা ধৰণৰ এটা প্ৰজেক্ট আমি ইয়ালৈ বিচৰা নাই। কেলৈ ধৰি লওক প্ৰজেক্টটো ইয়াত যিটো ধৰণৰ ঐতিহাসিক সম্বলবিলাক আমি ইয়াত ঘূৰাই অনাৰ ব্যৱস্থা কৰিছোঁ। যেনেকৈ টাই মিউজিয়াম, অডিটৰিয়াম, মানে টাই কালচাৰবিলাক উঠাব লাগিব। তেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীয় ভাবামূৰ্তি, যিবিলাক সাংস্কৃতিক, যিবিলাক সাহিত্যিক, যিবিলাক তেওঁলোকৰ কলা যিবিলাক আছে, গোটেইবিলাক আমি উদ্ভাৱন কৰিব বিচাৰিছোঁ। ধৰি লওক মুগা শিল্পটো আমি হাবুঙৰ ওচৰতে ক'ৰবাত আমি ল'ব পাৰোঁ, যদি চৰকাৰে যদি বিচাৰে বা চৰকাৰে যদি আমি সহযোগ কৰিব বিচাৰে যে ইয়াতে কৰোঁ বুলি ভাবে। ইয়াত বহুত বেলেগ বেলেগ ডাঙৰ ডাঙৰ এলেকা আছে মুগা। আমাৰ নিজৰ মানুহে মুগা পোহে, আমাৰ ঘৰতো আমি পোহোঁ। কিন্তু মুগাটো ভাল, এইটো চৰকাৰৰ বাবে আমি শুভেচ্ছা জনাইছোঁ। আৰু এই যে তেওঁলোকে এনেকুৱা ধৰণৰ পদক্ষেপটো লৈছে, নহ'লে মুগাটো শেষ হৈ যাব এই পৃথিৱীৰ পৰা। গতিকে সেইটো লোৱাৰ বাবে ভাল পাইছোঁ। এই পাট শিল্প, বিশেষকৈ নুনী পাট, এইটো বিলুপ্ত হৈ গৈছে। এই ক্ষেত্ৰত চৰকাৰে কিবা ভূমিকা ল'ব? নুনী পাটৰ বা নুনী পলু পোহা, নুনী সূতা, সেইটো প্ৰকল্পটো আমাৰ ইয়াত ল'ব পাৰে। বেছি জেগা ইয়াত দৰকাৰ নাই। ধৰি লওক এবিঘাৰ ভিতৰতে আমি বহুত প্ৰডাকশ্যন কৰিব পাৰোঁ নুনী পাতেদি। গতিকে সেই প্ৰকল্পটো যদি ইয়াত চৰকাৰে দিব বিচাৰে, আমি সাদৰে গ্ৰহণ কৰিম। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি সকলোকে আজি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেলৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, সেউজীয়াকৰণ, বননীকৰণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, অসম চৰকাৰলৈ আমি আপোনালোকৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেখেতলোকে আমাৰ এই অঞ্চল তথা গোটেই পৃথিৱীখনত সেউজীয়া পৰিৱেশ কৰা এটা পৰিৱেশ গঢ়ি তুলিব বুলি আশা ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি অসম চৰকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।